নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্ত। ৰাজ্যৰ বহু শিক্ষক কৰ্মচাৰীৰ চাকৰি কৰ্তন হ'ব। হয়, ৰাজ্যৰ একাংশ শিক্ষক কৰ্মচাৰীয়ে বহিৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা যেনে বিহাৰ, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ পৰা BEdৰ ডিগ্ৰী লৈ অসমত শিক্ষকতা কৰি আছে। এই যি বহিৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পৰা BEdৰ ডিগ্ৰী লৈ যিসকল শিক্ষক কৰ্মচাৰীয়ে শিক্ষকতা কৰি আছে, তেনে শিক্ষক কৰ্মচাৰীসকলৰ পৰা ডাটা বিচাৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। কিয়নো এই বহিৰাজ্যৰ যিবিলাক শিক্ষানুষ্ঠানৰ পৰা BEdৰ ডিগ্ৰী লৈছে, এই শিক্ষানুষ্ঠানসমূহৰ কিছুমান শিক্ষানুষ্ঠান UGC ৰিকগনাইজ নহয় আৰু UGC ৰিকগনাইজ নথকা ইউনিভাৰ্চিটিৰ পৰা BEd কৰিলে সেই BEdৰ বৈধতা নাথাকে। যাৰ কাৰণে অসম চৰকাৰৰ শিক্ষা বিভাগে বহিৰাজ্যৰ পৰা লোৱা BEd ডিগ্ৰীৰ বৈধতা পৰীক্ষা কৰাৰ বাবে শিক্ষক কৰ্মচাৰীসকলৰ পৰা এই ফৰ্মখনৰ জৰিয়তে তথ্য বিচাৰিছে। যদি এই তথ্যৰ বৈধতা মিছা বুলি ধৰা পৰে, তেন্তে তেনে শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি যোৱাটো অৰ্থাৎ চাকৰি কৰ্তন হোৱাটো একেবাৰে নিশ্চিত। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰৰ এটা ভাল সিদ্ধান্ত। কিয়নো অসম চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ শিক্ষা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া আৰু বেছি নিকা আৰু স্বচ্ছ হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।